মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। ইতিমধ্যে তোমালোকে চাগে গম পাইছাই যে আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অসমীয়া বিষয়টোত আগৰ পৰা চলি অহা কুশল কোঁৱৰ নাটকখন আঁতৰাই এইবাৰৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটকখন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে তোমালোকৰ বাবে নিৰ্বাচিত কৰিছে আৰু সেয়েহে মই আজি তোমালোকলৈ লভিতা নাটকখনৰ কেইটামান প্ৰস্তুতৰ তোমালোকৰ সহায় হ'ব বুলি লৈ আহিছোঁ। আহাচোন তেনেহ'লে আমি পলম নকৰি প্ৰস্তুতৰসমূহ চাই লওঁ। আৰু এইখন হৈছে লভিতা নাটকখন বনলতা প্ৰকাশনে প্ৰকাশ কৰিছে, তোমালোকে চাগে ইতিমধ্যে কিনি চাই। আহা আমি প্ৰস্তুতৰসমূহ চাই লওঁ। প্ৰথম প্ৰশ্নটো হৈছে লভিতা কোন? উত্তৰ: লভিতা হৈছে গোলাঘাটৰ লহৰজান মৌজাৰ ফুলগুৰি গাঁৱৰ খেতিয়ক বাণেশ্বৰ বৰুৱাৰ জীয়েক। কুৱেশ্যন নম্বৰ 2, লভিতা নাটকৰ নাট্যকাৰজনৰ নাম কি? উত্তৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 3, লভিতা নাটকৰ নায়ক আৰু নায়িকাৰ নাম লিখা। নাট্যকাৰে গতানুগতিক নাটকৰ দৰে লভিতা নাটকখনত মাত্ৰ এজন ব্যক্তিক বা এটা চৰিত্ৰক নায়কৰ স্বীকৃতি দিয়া নাই। তেখেতৰ মতে অসমৰ গোটেই ৰাইজেই ইয়াৰ নায়ক। আৰু জ্যোতিপ্ৰসাদৰ প্ৰায়বোৰ নাটকেই আমি দেখিছোঁ যে নায়িকা প্ৰধান। তেখেতে নায়িকাৰ নামেৰে নাটকবিলাক নামাকৰণ কৰিছে আৰু ইয়াৰো নায়িকা হৈছে লভিতা। এইখন নাটকৰ নামো লভিতা, ইয়াৰ নায়িকাৰ নামেৰেই লভিতা দিয়া হৈছে। কুৱেশ্যন নম্বৰ 4, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ: সোণিত কুঁৱৰী। তেখেতে এখন অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন, জ্যোতিপ্ৰসাদৰ শেষৰ নাটকখনৰ নাম কি? উত্তৰ: তেখেতৰ শেষৰ নাটকখনৰ নাম হৈছে খনিকৰ। কুৱেশ্যন নম্বৰ 6, জ্যোতিপ্ৰসাদৰ দ্বাৰা পৰিচালিত দুখন চলচ্চিত্ৰৰ নাম লিখা। উত্তৰ: জয়মতী আৰু ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল আমাৰ অসমীয়া চলচ্চিত্ৰৰ জনক। তেখেতে 1935 চনত এই জয়মতীখন পৰিচালনা কৰি মুক্তি দিছিল আৰু দ্বিতীয় 1939 চনত 2 নম্বৰ অৰ্থাৎ ইন্দ্ৰমালতী ছবিখন তেখেতে মুক্তি দিছিল। তাৰ পিছৰ কুৱেশ্যন, লভিতা নাটকৰ পটভূমি কি? উত্তৰ: লভিতা নাটকৰ পটভূমি হৈছে গোলাঘাট জিলাৰ লহৰজান মৌজাৰ অন্তৰ্গত ফুলগুৰি গাঁও। দ্বিতীয় বিশ্বযুদ্ধ আৰু 1942 গণ আন্দোলনৰ ভয়াৱহতাই ধুৱাই নিয়া অস্থিৰ আৰু বিধ্বস্ত হৈ পৰা সমাজ জীৱনৰ চিত্ৰ ইয়াত নাট্যকাৰে অংকন কৰিছে। কুৱেশ্যন নম্বৰ 8, জ্যোতিপ্ৰসাদ আগৰৱালাই কোন কোন বিশ্ববিখ্যাত নাট্যকাৰৰ আৰ্হিত নাটক ৰচনা কৰিছিল? উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে হেনৰিক ইবচেন, জৰ্জ বাৰ্নাৰ্ড শ্বো, জন গলছৱৰ্থীৰ দৰে আধুনিক বিশ্বখ্যাত নাট্যকাৰৰ আৰ্হিত নাটক ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 9, ডক্টৰ হীৰেন গোহাঁইয়ে জ্যোতিপ্ৰসাদৰ নাটক সম্পৰ্কে কি মন্তব্য কৰিছে? উত্তৰ: ডক্টৰ হীৰেন গোহাঁইয়ে জ্যোতিপ্ৰসাদৰ নাটকসমূহক জাগৰণৰ নাটক, চেতনাৰ উত্তৰণৰ নাটক বুলি মন্তব্য কৰিছে। তেখেতে আগৰৱালাদেৱৰ নাটকৰ যি চিন্তাৰ নতুনত্ব তাক লক্ষ্য কৰি এই বুলি মন্তব্য কৰিছিল। কুৱেশ্যন নম্বৰ 10, লভিতাৰ পিতৃৰ নাম কি আছিল আৰু তেখেতৰ কেনেকৈ মৃত্যু হৈছিল? উত্তৰ: লভিতাৰ পিতৃৰ নাম আছিল বাণেশ্বৰ বৰুৱা। দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানী সৈন্যই পেলোৱা বোমা বিস্ফোৰণত তেখেতৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 11, লভিতা নাটকখনৰ মুঠ অংক কেইটা? উত্তৰ: লভিতা নাটকখনৰ মুঠ অংক হৈছে 5টা। কুৱেশ্যন নম্বৰ 12, লহৰজান মৌজাৰ মৌজাদাৰজনৰ নাম কি আছিল? উত্তৰ: গংগাৰাম বৰুৱা আছিল আৰু দেউতাকৰ মৃত্যুৰ পিছত অকলশৰীয়া হোৱা লভিতা কিছুদিনৰ বাবে তেখেতৰ ঘৰতে আশ্ৰয় লৈ আছিল। কুৱেশ্যন নম্বৰ 13, লভিতা নাটকৰ গাঁওবুঢ়াজনৰ নাম কি আছিল? উত্তৰ: লভিতা নাটকৰ গাঁওবুঢ়াজনৰ নাম আছিল হয়ৰাম গাঁওবুঢ়া আছিল। তেনেহ'লে আজিলৈ ইমানতে এইটো ভিডিঅ'ৰ সামৰণি মাৰিছোঁ আৰু এনেকৈয়ে মই আৰু বাকী প্ৰশ্নসমূহ লৈ আহিম তোমালোকলৈ। আৰু যদিহে তোমালোকৰ প্ৰস্তুতৰসমূহ চাই অলপ হ'লেও সুবিধা হৈছে বা হ'ব বুলি ভাবা, তেনেহ'লে তোমালোকৰ
ফ্ৰেণ্ডৰ মাজতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।